হাজৰি নামেত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা গুৰুত্বপূৰ্ণ খবৰ এআইডিএফ দলত মুখ্যম আঘাত লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে এআইডিএফত মুখ্যম আঘাত সৃষ্টি হৈছে এআইডিএফ দলৰ সকলো বিষয়বাবৰ পৰা ত্যাগ বিধায়ক আমিনুল ইছলাম সকলো বিষয়বাবৰ পৰা ত্যাগ কৰিছে ইতিমধ্যে মানকাছাৰ বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলামে লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিধায়ক আমিনুল ইছলামে আৰু মানকাছাৰ বিধানসভাৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক এআইডিএফৰ বিধায়ক আমিনুল ইছলাম আৰু বিধায়ক আমিনুল ইছলামে কিহৰ কাৰণে এই সিদ্ধান্ত ললে বৰ্তমান তেওঁ ইতিমধ্যে স্পষ্ট কৰিছে 2024 লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিধায়ক আমিনুল ইছলামে আৰু এই মুহূৰ্তত এডিটক্সৰ দৰ্শকৰ বাবে সবিশেষ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো নিৰ্বাচনৰ ফলাফলৰ পিছতে এআইডিএফত মুখ্যম আঘাত আৰু মুখ্যম আঘাত হৈছে এআইডিএফ দলৰ পৰা সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিলে বিধায়ক আমিনুল ইছলামে মানকাছাৰ বিধানসভা সমষ্টিৰ বিধায়ক আমিনুল ইছলাম এআইডিএফৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত আছিল বিধায়কগৰাকী এটা মুখ্য দায়িত্ব আছিল দলটোৰ মুখ্য দায়িত্ব তেওঁ গ্ৰহণ কৰি আছিল মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে পদত্যাগত জোকাৰণিৰ সৃষ্টি হৈছে দলৰ ভিতৰ চৰাত সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰাৰ পিছতে দলৰ ভিতৰ চৰাত এক প্ৰকাৰ যেন জোকাৰণিৰ সৃষ্টি হৈছে লোকসভা নিৰ্বাচনত খুচনীয় পৰাজয়ৰ বাবে নৈতিক দায়িত্ব স্বীকাৰ বিধায়কগৰাকীৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰিছে সকলো বিষয়বাবৰ পৰা বিধায়ক আমিনুল ইছলামে পদত্যাগ কৰি আমিনুল ইছলামে এই মন্তব্য কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিবৰ কাৰণে চেষ্টা কৰিছে নিদৰ্শক দৰ্শকৰ বাবে এআইডিএফ দলত মুখ্যম আঘাতৰ সৃষ্টি হৈছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পাছতে এআইডিএফ দলত এই মুখ্যম আঘাতৰ সৃষ্টি হৈছে দলৰ এগৰাকী সক্ৰিয় বিধায়ক তথা সক্ৰিয় এগৰাকী নেতা এআইডিএফৰ এগৰাকী সক্ৰিয় নেতা তথা এগৰাকী সক্ৰিয় বিধায়কে ইতিমধ্যে দলৰ সকলো বিষয়বাবৰ পৰা ইতিমধ্যে তেওঁ পদত্যাগ কৰিছে পদত্যাগপত্ৰ ইতিমধ্যে দলৰ সুপ্ৰিমলৈ ইতিমধ্যে তেওঁ পঠিয়াইছে মানকাছাৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল আমিনুল ইছলাম আৰু আমিনুল ইছলামক ইতিমধ্যে এগৰাকী সক্ৰিয় বিধায়ক তথা দলৰ এগৰাকী জ্যেষ্ঠ নেতা অথবা দলৰ এগৰাকী সক্ৰিয় বিধায়ক বুলি তেওঁক অভিহিত কৰা হৈছিল আৰু এগৰাকী বিধায়কে খুব এটা গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁ গ্ৰহণ কৰি আছিলে দলৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দৰে দায়িত্ব তেওঁ গ্ৰহণ কৰি আছিলে সমগ্ৰ দলটো তেওঁ চোৱা-চিতা কৰিছিলে সমগ্ৰ দলৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ কাৰ্যনিৰ্বাহক কৰি আছিল আৰু সেই সাধাৰণ সম্পাদকৰ অৰ্থাৎ সাংগঠনিক সাধাৰণ সম্পাদকৰ পদৰ পৰা তেওঁ ইতিমধ্যে অব্যাহতি লৈছে তেওঁ পদত্যাগ কৰিছে পদত্যাগ পত্ৰ ইতিমধ্যে তেওঁ লিখিছে আৰু ইতিমধ্যে দলৰ সুপ্ৰিমলৈ সেই পদত্যাগ পত্ৰ পঠিয়াই দিছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ পাছত এক খুচনীয় পৰাজয় বৰণ কৰিছিলে এআইডিএফ দলে এক প্ৰকাৰ যেন অসমত লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত লোকসভাত যেন এক প্ৰকাৰ শূন্য হৈ পৰিছে এআইডিএফ দল লোকসভাৰ এগৰাকী প্ৰাৰ্থীও যেন এই লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ নোৱাৰিলে তাৰ বিপৰীতে খুচনীয়ভাৱে পৰাজয় বৰণ কৰিব লগা হ'ল তিনিগৰাকীকৈ প্ৰতিনিধিয়ে দলৰ সুপ্ৰিম বুলি ক'বলৈ হ'লে মৌলানা বদৰুদ্দিন আজমলেও খুচনীয়ভাৱে পৰাজয় বৰণ কৰিছে তিনিটা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে এটা হৈছে ধুবুৰী আনটো হৈছে নগাঁও আৰু আনটো হৈছে কৰিমগঞ্জ তিনিওটা সমষ্টিতে তেওঁলোকে খুচনীয়ভাৱে পৰাজয় বৰণ কৰিব লগা হৈছে কোনো এটা সমষ্টিতে তেওঁলোকে জয়ী হ'বলৈ সক্ষম নহল তেনে এটা প্ৰেক্ষাপটতে বিধায়ক আমিনুল ইছলামে এতিয়া পদত্যাগ কৰিছে কাৰণ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল মানকাছাৰ বিধানসভা সমষ্টি আৰু সেই মানকাছাৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল আমিনুল ইছলাম আৰু তেনে এটা প্ৰেক্ষাপটতে আমিনুল ইছলামে কোনো ধৰণৰ জীৱান সহায় কৰিব লাগিছিলে বা যেনেকুৱা ধৰণে দলৰ সুপ্ৰিম অৰ্থাৎ মৌলানা বদৰুদ্দিন আজমলক ভোট প্ৰদান কৰি লোকসভা নিৰ্বাচনত ভোট প্ৰদান কৰি যেনেদৰে তেওঁ সহায় কৰিব লাগিছিলে হয়তো তেনেধৰণে তেওঁ সহায় কৰিব নোৱাৰিলে সামগ্ৰিকভাৱে দলটোৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ সহায় কৰিব নোৱাৰিলে তিনিগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ ক্ষেত্ৰত তেওঁ হয়তো কোনো ধৰণৰ সহায় কৰিব নোৱাৰিলে বুলি তেওঁ অনুভৱ কৰিছে যাৰ বাবে তেওঁ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা বুলি ইতিমধ্যে তেওঁ মন্তব্য আগবঢ়াইছে বিধায়ক আমিনুল ইছলামে এই পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে এক প্ৰকাৰ যেন এআইডিএফ দলৰ ভিতৰ চৰাত জোকাৰণিৰ সৃষ্টি হৈছে কাৰণ
তিনিটা লোকসভা সমষ্টিত তিনিগৰাকীকৈ হেভি ৱেট পাৰ্টি AIDFৰ হেভি ৱেট পাৰ্টি বুলি ক'ব লাগিব তিনিটা লোকসভা সমষ্টিত 1 নম্বৰ ধুবুৰী লোকসভা সমষ্টি য'ত মৌলানা বদৰুদ্দিন আজমল AIDFৰ সুপ্ৰিম তেওঁ নিজেই তাত প্ৰতিদ্বন্দ্বিতা কৰিছিলে তাত তেওঁ অৰ্থাৎ বদৰুদ্দিন আজমলে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব লগা হ'ল প্ৰায় 10,12,000 ভোটৰ ব্যৱধানত কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ লগত পৰাজয় বৰণ কৰিব লগা হৈছে প্ৰায় 10,12,000 ভোটত ধুবুৰী সমষ্টিত তেওঁ পৰাজয় বৰণ কৰিছে মৌলানা বদৰুদ্দিন আজমলে যিগৰাকী মৌলানা বদৰুদ্দিন আজমল বুলি ক'লে ধুবুৰী বুলি কোৱা হয় বা ধুবুৰী বুলি ক'লে মৌলানা বদৰুদ্দিন আজমল বুলি ইতিমধ্যে কোৱা হয় সেইগৰাকী মৌলানা বদৰুদ্দিন আজমলে ইতিমধ্যে পৰাজয় বৰণ কৰিব লগা হৈছে কংগ্ৰেছৰ ৰকিবুল হুছেইনৰ লগত 10,12,000 ভোটত পদত্যাগ কৰিবলৈ 10,12,000 ভোটত তেওঁ পৰাজয় বৰণ কৰিছে আৰু সেই ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আছিলে মানকাছা বিধানসভা সমষ্টি আৰু মানকাছা বিধানসভা সমষ্টিৰ বিধায়ক আছিলে আমিনুল ইছলাম আৰু সেইগৰাকী আমিনুল ইছলামে কোনো ধৰণৰ তেওঁ সহায় কৰিব নোৱাৰিলে বুলি তেওঁ অনুভৱ হৈ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেওঁ ইতিমধ্যে পদত্যাগ পত্ৰ লিখিছে আৰু ইতিমধ্যে দলৰ প্ৰত্যেকটো বিষয়বাবৰ পৰা ইতিমধ্যে পদত্যাগ কৰিছে দলৰ প্ৰতিটো বিষয়বাব ইতিমধ্যে তেওঁ এৰি দিছে যিহেতুকে তেওঁ সাংগঠনিক সম্পাদকৰ দায়িত্বত আছিলে আৰু সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা এইগৰাকী মানকাছাৰ বিধানসভা সমষ্টিৰ বিধায়ক AIDFৰ বিধায়ক আমিনুল ইছলামে ইতিমধ্যে পদত্যাগ কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল মানকাছা বিধানসভা সমষ্টি সামগ্ৰিকভাৱে যদি চাবলৈ যায় তেনেহলে নগাঁও লোকসভা সমষ্টিটো AIDFৰ প্ৰাৰ্থী আগবঢ়াইছিলে AIDFৰ প্ৰাৰ্থীগৰাকীয়ে নগাঁও লোকসভা সমষ্টিত আমিনুল ইছলাম ঢিঙৰ বিধায়ক আমিনুল ইছলামে তাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলে ঢিঙৰ বিধায়ক আমিনুল ইছলামে তাত শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব লগা হৈছিলে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈৰ বিপৰীতে ঠিক তেনেদৰে চাবলৈ যদি যোৱা হয় তেনেহলে কৰিমগঞ্জ লোকসভা সমষ্টিটো সেই একেই ঘটনা সংঘটিত হৈছিলে কৰিমগঞ্জ লোকসভা সমষ্টিটো AIDFৰ যিগৰাকী প্ৰাৰ্থী আছিলে সেই প্ৰাৰ্থীগৰাকীয়ে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব লগা হৈছিলে আৰু তেনে এটা প্ৰেক্ষাপটতেই দলৰ সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা মানকাছাৰ বিধানসভা সমষ্টিৰ এইগৰাকী AIDFৰ বিধায়ক আমিনুল ইছলামে এতিয়া নৈতিক দায়িত্ব স্বীকাৰ কৰি দলৰ যিসমূহ বিষয়বাবত আছিলে সেই সকলো বিষয়বাব এতিয়া তেওঁ পদত্যাগ কৰিছে আৰু ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলৰ সুপ্ৰিমলৈ পঠাইছে আৰু যাৰ পিছতেই এক প্ৰকাৰ যেন জোকাৰণিৰ সৃষ্টি হৈছে এতিয়া AIDF দলৰ ভিতৰ চৰাত AIDF দলত পুনৰবাৰ কৈছো AIDF দলত এক মুখ্যম আঘাত আৰু এই আঘাত 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছতেই সংগঠিত হৈছে এই মুহূৰ্তত লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰটো এৰি দৰ্শকৰ বাবে